নমস্কাৰ, মই শ্ৰী প্ৰভাত কুমাৰ সৰকাৰ, স্থায়ী বাসিন্দা বঙাইগাঁও। মই কেইবছৰ ধৰি বৃক্ক ৰোগত ভুগি আছিলোঁ। উন্নত চিকিৎসাৰ কাৰণে কলিকতা, চেন্নাই গৈছিলোঁ, যদিও মই আৰ্থিক অৱস্থা ভাল নহয় কাৰণে মই চিকিৎসা কৰিব পৰা নাই। পিছত মই গুৱাহাটী ডাউন টাউন হস্পিটেলত বৃক্ক বিভাগৰ চিকিৎসক শ্ৰী অঞ্জন বৰকটৰী ছাৰৰ শৰণাপন্ন হওঁ আৰু তেখেতৰ পৰামৰ্শ মতে কম খৰচতে 2019 চনৰ 27 জুলাই তাৰিখে মোৰ বৃক্ষৰোপণ অপাৰেশ্যন সম্পন্ন হয় আৰু তেতিয়াৰ পৰা মই হস্পিটেলত নিয়মিতভাৱে চিকিৎসা চেকআপ কৰাই আছোঁ। এতিয়া মই সুস্থ আৰু সবলে আছোঁ। মোৰ 6 বছৰ চলি আছে যদিও মই সুস্থ হৈ আছোঁ। মোৰ কোনো অসুবিধা এতিয়ালৈকে হোৱা নাই। মই উক্ত হস্পিটেলৰ চিকিৎসকসকল আৰু সেৱাকৰ্মীসকলৰ ওচৰত মই চিৰকৃতজ্ঞ, তেখেতৰ নিষ্ঠাবান সেৱা আৰু যত্নৰ কাৰণে। ধন্যবাদ।